হয় নিশ্চয়কৈ যি সময়ত অসম চৰকাৰে বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানত অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে, বহু আদৰ্শ অংগনবাদী কেন্দ্ৰ ইতিমধ্যে নিৰ্মাণ কৰিছে, কিন্তু এতিয়াও ৰাজ্যখনৰ এনে কিছুমান অংগনবাদী কেন্দ্ৰ আছে যিসমূহ কেন্দ্ৰৰ অৱস্থা অতিকৈ পুতৌ লগা। আৰু এই মুহূৰ্তত মই উপস্থিত আছো মৰঙী মৌজাৰ পুৰণিমাটি নামঘৰীয়া যি অংগনবাদী কেন্দ্ৰ, সেই অংগনবাদী কেন্দ্ৰত মই উপস্থিত আছো। প্ৰথমে মোৰ কেমেৰা সতীৰ্থক পুৰণিমাটিৰ যিটো অংগনবাদী কেন্দ্ৰ নামঘৰীয়াৰ যিটো 113 নং অংগনবাদী কেন্দ্ৰ, সেই কেন্দ্ৰটোৰ অৱস্থা দেখিবলৈ কম। এক গঁৰাল সদৃশ পৰিৱেশত কণ কণ শিশুসকলক জীৱনৰ আদিপাঠ দি থকা হৈছে। অংগনবাদী কেন্দ্ৰ বুলি বিশেষ কোনো ঘৰ নাই। বিদ্যালয়ৰ পুৰণিমাটি যি প্ৰাথমিক বিদ্যালয় আছে, সেই প্ৰাথমিক বিদ্যালয়ৰে এটা পৰিত্যক্ত ঘৰত এনেদৰে কণ কণ শিশুসকলক জীৱনৰ আদিপাঠ দি থকা হৈছে। মৰঙী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ যিটো পুৰণিমাটি নামঘৰীয়া অংগনবাদী কেন্দ্ৰ, এই অংগনবাদী কেন্দ্ৰটো অতিকৈ পুতৌ লগা। মোৰ কেমেৰা সতীৰ্থ সমগ্ৰ পৰিৱেশ দেখুৱাইছে কিদৰে একেটা কোঠাতে এটা অকণমানি কোঠাৰ ভিতৰতে এনেদৰে এফালে যদি শিশুসকলৰ বাবে খাদ্য ৰন্ধা হৈছে, আনফালে একেটা কোঠাতে কণ কণ শিশুসকলক জীৱনৰ আদিপাঠ দি থকা হৈছে। 2007 চনতে স্থাপিত হোৱা এই অংগনবাদী কেন্দ্ৰটো অসম চৰকাৰে তথা চৰকাৰে কিন্তু কোনো ধৰণৰ উন্নয়নৰ ব্যৱস্থা নকৰিলে, যাৰ বাবে এতিয়া কণ কণ শিশুসকলক এনেদৰে এক গঁৰাল সদৃশ পৰিৱেশত জীৱনৰ আদিপাঠ দি থকা হৈছে। মোৰ লগত অংগনবাদী কেন্দ্ৰটোৰ যিকেইগৰাকী পৰিচালিকা আছে তেওঁলোক মোৰ লগত উপস্থিত আছে। মই পোনে পোনে তেওঁলোকৰ লগত কথা পাতিব। কিমান চনত স্থাপন হৈছে? 2007 চনত। তেতিয়াৰ পৰা এনেদৰে চলি আছে, আজি 20 বছৰে হ'ল আৰু। মানে এতিয়া অসুবিধা হৈছে, মানে ল'ৰা ছোৱালীখিনিক মানে গেছটো ওচৰতে আছে আৰু মানে পঢ়াই থাকিব লাগিব, আকৌ এইফালে চকু দি থাকিব লাগিব, সিহঁতি কেনেবাকৈ গেছৰ ওচৰলৈ যায় নেকি। আৰু মানে বহুত অসুবিধা হৈছে সেইটো কাৰণে, চেণ্টাৰটোৰ কাৰণে। আপোনালোকে আবেদন নিবেদন জনাইছিলে? জনাইছো, আমি মানে কাৰ্যালয়তো জনাইছো আৰু আমাৰ মানে MLA ছাৰকো জনাইছো। কি কৈছে তেওঁলোকে দিম বুলি কৈছে, কিন্তু আজি পৰ্যন্ত দিয়া নাই। কিমান মান ছাত্ৰ ছাত্ৰী আছে ইয়াত? 12 গৰাকী আছে, 3 বছৰ পৰা 6 বছৰ। আপোনালোকৰ মানে এতিয়া ভয় হয়, দেখা পোৱা গৈছে ঘৰটো জৰাজীৰ্ণ অৱস্থা। ভয় হয় আমাৰ, মানে বতাহ আহিলে মানে আমাৰ মানে বহুত ভয় লাগে। বৰষুণ দিলেও ভয় লাগে, বৰষুণো পৰে। হয় নিশ্চয়কৈ অতি পুতৌ লগা অৱস্থা বুলি ক'ব লাগিব। কাষতে মোৰ কেমেৰা সতীৰ্থ যদি সম্ভৱ হয় পুনৰ সেই দৃশ্যটো দেখুৱাবলৈ, কিদৰে কাষতে শিশুসকলৰ বাবে যিসমূহ খাদ্য প্ৰস্তুত কৰা যায়, সেই খাদ্যসমূহ এনেদৰে বনাই থকা হয় আৰু কাষতে গেছটো যিটো গেছ, সেই গেছটোৰ কাষতে কণ কণ ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ আদিপাঠ দি থকা হৈছে। যি সময়ত চৰকাৰে আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে, কিন্তু সেই সময়ত দেখা পোৱা গৈছে এনেদৰে ৰাজ্যখনৰ বহু অংগনবাদী কেন্দ্ৰ এতিয়াও পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে, য'ত কণ কণ ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ আদিপাঠ দি থকা হয়। মোৰ লগত কেইবাগৰাকীও অভিভাৱক আছে, মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। আপোনাৰ শিশুটো ইয়াতে পঢ়ে নেকি? হয়, পঢ়ে। দেখা পোৱা গৈছে ঘৰটো অতি ভয় লগা দৃশ্য। আচলতে ঘৰটো জহি খহি গৈছে, ভয় লাগে নে কেতিয়াবা শিশুটো আনিবলৈ? ভয় লাগে কেতিয়াবা। সদায় আহে নেকি? সদায় আহে। কি ক'ব চৰকাৰক, কি ক'ব? এটা ঘৰ নিৰ্মাণ কৰিব লাগে নতুনকে। হয় নিশ্চয়কৈ এনেদৰে এতিয়া ৰাজ্যখনত বহু অংগনবাদী কেন্দ্ৰ আছে যিসমূহৰ অৱস্থা অতিকৈ পুতৌ লগা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।